আপোনালোকে যদি ৰংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল যদি চাবলৈ যায় তাত বহিৰাজ্যৰ একাংশ কৰ্মচাৰীয়ে ভৰি পৰিছে তাত কাউণ্টাৰত তেওঁলোক বহে আৰু তাতে তেওঁলোকে টকা সংগ্ৰহ কৰে জানে যে আপোনালোকে এটা টিকটৰ নামত 50 টকা 60 টকা এনেকৈ টিকট ক্ৰয় কৰিহে আপোনালোকে ৰংঘৰ কাৰেংঘৰ চাব পাৰিব গতিকে এই সকল বহিৰাজ্যৰ কৰ্মচাৰীয়ে কেনেকৈ তাত সংস্থাপন পালে কোনে দিলে এই সংস্থাপন তাক লৈ ইতিমধ্যে টাই আহোম যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে হকি নিৰ্মাণ কৰিছে যে তাত যিসকল বহিৰাজ্যৰ কৰ্মচাৰী আছে তেওঁলোকক অতি সোনকালে তেওঁলোক ইয়াৰ পৰা তেওঁলোকক বৰখাস্ত কৰিব লাগে আৰু তাৰ ঠাইত অসমীয়া যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক স্থান দিব লাগে কি কৈছে তেওঁলোকৰ মন্তব্য আপোনালোক শুনিব বিচাৰিছো ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ জয়দৌলকে আদি কৰি যিসমূহ আমাৰ কাউণ্টাৰত থকা যিসকল আমাৰ আগৰ পূৰ্বৰ আমাৰ অসমীয়া মূলৰ ব্যক্তিসকলৰ কাউণ্টাৰত আছিল আজি আমি কিছুদিনৰ পৰা 2-3 দিন মানৰ পৰা আমি দেখিবলৈ পাইছো ইয়াত কাউণ্টাৰত আজি অসমৰ বহিৰাজ্যৰ পৰা আহি যুৱকসকলে ইয়াত যুৱতীসকলে ইয়াত জড়িত হৈছে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি কিয়নো ইয়াত ৰংঘৰ হওক তলাতল ঘৰ ঐতিহাসিক সম্পদসমূহত আমাৰ আৱেগ জড়িত হৈ আছে ইয়াত কোনো ধৰণৰ শিপাৰ লগত সম্বন্ধ নথকা ৰংঘৰ ঐতিহ্য বিষয়ে নজনা তলাতল ঘৰৰ ঐতিহ্য বিষয়ে নজনা এখিনি লোকে ইয়াত যদি ইয়াত আহি চাকৰি কৰিবলৈ আহে তেনেহ'লে এইটো কোনো কাৰণে সহজভাৱে মানি ল'ব নোৱাৰে কিয়নো এই কাৰণে ইয়াত প্ৰতিদিনে আচলতে শ হাজাৰ হাজাৰ পৰ্যটকসকল এই ৰংঘৰ তলাতল ঘৰ ঐতিহাসিক ঠাইসমূহলৈ আহে আৰু ইয়াত অহাৰ পিছতে তেওঁলোকে যেতিয়া নেকি হিন্দীত কথা বতৰাবোৰ কয় ইয়াত আমাৰ অসমীয়া মূলৰ মানুহসকলে বুজাত অসুবিধা হয় আচলতে বহু সময়ত আমি দেখিবলৈ পাইছো নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছো আচলতে বহু পৰ্যটক আচলতে ইয়াৰ পৰা ঘূৰি যোৱাৰ উপক্ৰম হৈছে গতিকে এনেধৰণে আচলতে এই ব্যৱস্থাটোৱে যদি গতিকে আমি টাইম ছাত্ৰ কোনো কাৰণতে ক্ষান্ত নাথাকিম আমি 7 দিনৰ সময়সীমা পুৰাতত্ব বিভাগলৈ আমি কেন্দ্ৰীয় পুৰাতত্ব বিভাগলৈ আমি তেওঁলোকক 7 দিনৰ সময়সীমা দিছো আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থাটো যদি হাল সলনি নকৰে কোনো কাৰণতে ক্ষান্ত নাথাকিম কিয়নো ইয়াত আমাৰ অসমত ইতিমধ্যে অসমৰ মূলৰ বহুত সংখ্যক যুৱক যুৱতী আছে ইয়াত অসমৰ মূলৰ যুৱক যুৱতীসকলক ইয়াত আগস্থান দিব লাগিব কোনো কাৰণতে বহিৰাজ্যৰ যুৱক যুৱতীক ইয়াত যদি আগস্থান দি যদি এনেধৰণে যদি তেওঁলোকে ডিপাৰ্টমেণ্টত চলাই যাম বুলি আমি কোনো কাৰণে এটা ক্ষান্ত নাথাকিম আমি শেষবাৰৰ বাবে আমি 7 দিনৰ সময়সীমা প্ৰদান কৰিছো ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ পুৰাতত্ব বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা হাতত নলয় আমি নিশ্চয়কৈ টাইম ছাত্ৰ পদবীৰ কাৰ্যসূচী হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম